মৰিগাঁও উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয় খেলপথাৰত গোবিন্দ ভৱন গীতাসত্ৰৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশন। মৰিগাঁও উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন গোবিন্দ ভৱন গীতাসত্ৰৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশন। দহ, 11 আৰু 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় দ্বিতীয় অধিৱেশনৰ বাবে সম্পূৰ্ণ সাজু মৰিগাঁও গোবিন্দ ভৱন গীতাসত্ৰ। অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱ তথা আইমাতৃসকলৰ সমান্তৰালকৈ কেইবাখনো ৰাজ্যৰ পৰা ভকত বৈষ্ণৱসকল আহি মৰিগাঁও গোবিন্দ ভৱনৰ লগতে মৰিগাঁও স্কুল খেলপথাৰ শুৱনি কৰিব। আলোকসজ্জাই সজাই পৰাই তোলা মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ প্ৰতিষ্ঠিত মৰিগাঁও গোবিন্দ ভৱন গীতাসত্ৰৰ লগতে মৰিগাঁও স্কুল খেলপথাৰত প্ৰায় 90% কাম ইতিমধ্যেই সমাপ্ত হৈছে। আমি আপোনালোকক সেৱা ধৰিছোঁ। আপোনালোকে এই কাৰ্যসূচীত আহি আমাৰ পৰা যে কিছু কথোপকথন যে বিচাৰিছে তাৰ বাবে আপোনালোকক ছ'চিয়েল মিডিয়াই হওক, প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক, সকলোকে আমি সেৱা ধৰিছোঁ আৰু অসমৰ সকলো ভকত বৈষ্ণৱক আমি ইয়াৰ পৰা সেৱা ধৰিছোঁ। আমি এই বৰ্ণাঢ্য কাৰ্যসূচী আপোনালোকে গম পাইছে, কেন্দ্ৰীয় অধিৱেশনখনি আমি পূৰ্ণগতিত ইতিমধ্যে কাম বন চলি আছে, আপোনালোকে বুজি পাইছে। আৰু এতিয়া 10, 11, 12 এই 3 দিন বৰ্ণাঢ্য কাৰ্যসূচীত যিমান ভক্তপ্ৰাণ ৰাইজ আহিব, অসমেই নহয় অসমৰ বিভিন্ন ৰাজ্যৰ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমাৰ 54খন সত্ৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব, তেওঁলোকক আপ্যায়ন কৰিবৰ বাবে তেওঁলোকক ৰখা ব্যৱস্থা, খোৱা বোৱা ব্যৱস্থা, পানী ব্যৱস্থা, চিকিৎসা ব্যৱস্থা ইতিমধ্যে আমি ভাগকৈ ব্যৱস্থা ৰাখিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, এই যিটো অনুষ্ঠান, যিটো ধৰ্মীয় অনুষ্ঠান আমি আয়োজন কৰিছোঁ অধিৱেশন, এই অধিৱেশনলৈকে অসমেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভকত বৈষ্ণৱসকলক আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, মৰিগাঁৱত আহক আপোনালোকে। আৰু আমাৰ যি কৃষ্ণানন্দ ব্ৰহ্মচাৰী যি সৃষ্টি, এই সৃষ্টি আমি বিশ্ব ব্ৰহ্মাণ্ডত আমি নিবৰ কাৰণে সদায় চেষ্টা ৰাখিছোঁ। তেখেতৰ যি সৃষ্টি লোপ পাই আছিলে, গতিকে আমি মৰিগাঁওবাসী গোবিন্দ ভৱন গীতাসত্ৰৰ জৰিয়তে তেখেতক আমি প্ৰকাশ কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ। গতিকে ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় 80-70% কাম আগবাঢ়ি গ'ল। গতিকে আমি আপোনালোকৰ ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আমি বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ থকা ভকত বৈষ্ণৱসকলক আহি আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ধৰ্ম কাৰ্যভাগ সুকলমে পৰিচালনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।